আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আজিৰ অসমীয়াই নহ দুখীয়া বুলি সান্তনা লভিলে নহব। নানা জাতি উপজাতিৰ মিলনভূমি অসমৰ অসমীয়াই বিভেদ পৰিহাৰ কৰক। নিজ হাতে শ্ৰম কৰি কৰ্ম সংস্কৃতি গ্ৰহ নিদিলে দেশ ৰসাতলে যাব। এয়া আছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি কালজয়ী সৃষ্টিৰ কিছু বিষয়বস্তু। অসমীয়াই হয়তো ভূপেনদাৰ সেই সকিয়নিৰ সময়ত বুজিবলৈ বা অনুধাৱন কৰিবলৈ চেষ্টা নকৰিলে। সেয়ে আজি অসমতেই অসমীয়া ভগনীয়া হোৱাৰ সময়। অস্তিত্বৰ সংকটত জাতি, সামাজিক সাংস্কৃতিক আৰু পৰম্পৰাৰ ওপৰত আঘাত চলিছে এতিয়া সৰ্বত্ৰ। এয়া দেখি শুনি যেন ভূপেনদাৰ মৰমৰ বৰলুইতখনো অশান্ত হৈ পৰিছে। অসংখ্যজনৰ হাহাকাৰ শুনিও নীৰৱে বোৱা লুইতক প্ৰশ্ন সুধিছিল ভূপেনদাই। সেয়ে হয়তো বৰলুইতেও আজি বুজি উঠিছে ভূপেনদাৰ গীতৰ সাৰমৰ্ম। সাম্প্ৰতিক পৰিস্থিতিত আজি প্ৰতিজন অসমীয়াই অভাৱ অনুভৱ কৰিছে সুধাকণ্ঠৰ। আজি ভূপেনদা জীয়াই থকা হলে জাতিটোক সঠিক দিশত পথ দেখুৱাবলৈ আজি ভূপেনদা নাই। গীতেৰে জাতিক জগাবলৈ ভূপেনদা নাই বৰলুইতৰ পাৰত। এনে এক সময়তে আহিছে ৮ ছেপ্টেম্বৰ ভূপেনদাৰ জন্মদিন। প্ৰতি বছৰে ভূপেনদাৰ জন্মদিন অসমৰ ৰাইজে পালন কৰি আহিছে। পিছে এইবাৰৰ ভূপেনদাৰ জন্মদিন সুকীয়া পৃথক। এইবাৰ ভূপেনদাৰ জন্ম শতবাৰ্ষিকী। যেন ভূপেনদাৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা আৰু ভক্তিৰ বাবে চৰকাৰী বেচৰকাৰীভাৱে এইবাৰ আৰু অধিক বিস্তৃত পৰিৱেশত উদযাপিত হ'ব ভূপেনদাৰ জন্মদিন। প্ৰাগ পৰিয়ালৰ সৈতে সুধাকণ্ঠৰ সম্পৰ্ক সৰ্বজন বিদিত। ভূপেনদা আমাৰ অভিভাৱক। প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয় উলুবাৰীৰ প্ৰাগ টাৱাৰৰ চৌহদত এয়া সুধাকণ্ঠৰ প্ৰতিমূৰ্তি। বিশিষ্ট চিত্ৰশিল্পী বীৰেন সিংহৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এই প্ৰতিমূৰ্তিটো। এই প্ৰতিমূৰ্তিটোতে সেৱা আগবঢ়াই প্ৰাগ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই আৰম্ভ কৰে নিজৰ দৈনন্দিন সূচী। ভূপেনদাৰ জন্ম শতবাৰ্ষিকীত এইবাৰ প্ৰাগ পৰিয়ালে কেইবাটাও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপৰ অংশস্বৰূপে ৮ ছেপ্টেম্বৰৰ বিশেষ দিনটোত বিশেষভাৱে পালন কৰিব প্ৰাগ পৰিয়ালে। উক্ত দিনা একে সময়তে একে আৰ্হিৰ ১০০টা কেক কটা হ'ব অসমৰ বিভিন্ন প্ৰান্তত। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম আদিক সামৰি নিৰ্বাচিত কৰা হৈছে স্থানসমূহ। প্ৰাগ নিউজৰ উদ্যোগত আৰু প্ৰাগ সতীৰ্থ সহায় ন্যাসৰ সহযোগত অনুষ্ঠিত হ'ব এই বিশেষ পৰ্ব। ইয়াৰ অংশ ল'ব অনুষ্ঠানটোৰ বিশিষ্ট ব্যক্তিসকলেও। আৰু এইদৰেই উক্ত দিনা ১২ বজাত এই অনুষ্ঠান সম্পন্ন কৰি সুধাকণ্ঠক শ্ৰদ্ধা প্ৰকাশ কৰিব প্ৰাগ পৰিয়ালে। লুইতৰ পাৰৰ সন্তান ভূপেনদাই কেতিয়াবা গংগা, কেতিয়াবা মিছিছিপি, কেতিয়াবা ভলগা নদীৰ পাৰত গীতেৰে গাই গৈছিল অসমৰ আৰু অসমীয়াৰ জয়গান। ভূপেনদা আজি নাই, কিন্তু থাকি গ'ল সুধাকণ্ঠৰ গীতৰ অমিয়া ধানী। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।